নমস্কাৰ স্বাগতম জনাইছোঁ মই তুলিকাই মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আমাৰো ভাল আৰু এয়া ওলাইছোঁ যাবলৈ আজি গৰখীয়া গোপাল মাল্লি থানত আজি বাৰ্ষিক মহোৎসৱ আৰু তাতেই যাম আমি আৰু বাবু ওলাইছে এয়া আৰু মিষ্টাৰে শৰাইখন দিবলৈ গৈছে আহি কিনে আমাক লৈ যাব আৰু আমাৰ ভণ্টিও আহিছে মানে মোৰ পেহীৰ ছোৱালীজনী তাইও যাব আৰু দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো মই ওলাই লওঁ আৰু দেখুৱাম আপোনালোকক আৰু যাবলৈ ওলালোঁ এয়া আমাৰ ভণ্টি পেহীৰ ছোৱালী তাইও ওলাইছে আৰু মিষ্টাৰ আহি পোৱা নাই আৰু ওলা মোৰ হ'ল এতিয়া যাম আৰু আপোনালোকক যাই তাতে লগ পাইছোঁ দেখুৱাম আপোনালোকক যাব ওলালোঁ এয়া ভণ্টি মিষ্টাৰ এতিয়া যাওঁ আমি যাই আছোঁ আৰু এতিয়া তেল ভৰাব ৰখিছোঁ দেখুৱাম আপোনালোকক চাই থাকিব আহি পালোঁ আৰু মিষ্টাৰে গাড়ীখন থ'লে আৰু এইফালে চাওকচোন পথাৰখন গোটেই গাড়ীয়ে গাড়ী এয়া আৰু আমি আহি পালোঁ মাল্লি থান গৰখীয়া গোপাল মাল্লি থানত আহি পালোঁ আৰু এতিয়া মেইন মন্দিৰলৈ যাই আছোঁ আমি মেইন মন্দিৰলৈ আৰু এতিয়া চাকিৰ দোকান এখন পাইছোঁ আৰু চাকি লওঁ আৰু এয়া চাকি লওঁ ইয়াৰ পৰা চাকি জ্বলাব লাগিব আৰু চাকি লোৱা হ'ল আৰু এয়া দেওৰ হয় আৰু মোৰ ভণ্টি মিষ্টাৰ এনেকৈ আমি আহিলোঁ আৰু এয়া চাকি জ্বলাই আছোঁ আৰু চাকি জ্বলোৱা ঠাই নাই চাৰিওফালে চাকি আৰু চাৰিওফালটো দেখুৱাওঁ আপোনালোকক এয়া দেখিছেনে ইমান ধুনীয়া পৰিৱেশ আৰু ইমানেই ভাল লাগে পথাৰৰ মাজত হয় মন্দিৰটো আৰু এইটো মেইন মন্দিৰ দেখুৱালোঁ আপোনালোকক এয়া সেৱা কৰিব আহিলোঁ মেইন মন্দিৰলৈ আৰু এইটোৱে হৈছে মেইন মন্দিৰ পথাৰৰ মাজত মন্দিৰটো আৰু এয়া মেইন মন্দিৰ আৰু এয়া সেৱা কৰিলোঁ আৰু মন্দিৰটো চাৰিওফালটো ইমান ধুনীয়া আৰু দেখাই দিলোঁ আৰু ভণ্টিয়েও সেৱা কৰি আছে এয়া চাৰিওফালটো চাওকচোন ইমান ধুনীয়া পৰিৱেশ আৰু এতিয়া সেৱা কৰি আহিলোঁ আৰু এতিয়া যাওঁ মেলাৰ ফালে মেলা চাবলৈ যাওঁ আৰু এই মাল্লি থানত মোৰ এইবাৰ দুবাৰ হ'ব যোৱা বছৰো আহিছিলোঁ আৰু ইয়াত বহুতে মানুহ হয় আৰু বহুত ভাল লাগে আহি ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে ইয়াত খুবেই ভাল লাগে আৰু প্ৰত্যেক বছৰ 26 জানুৱাৰীৰ দিনা এই গৰখীয়া গোপাল মাল্লি থানত বাৰ্ষিক মহোৎসৱ হয় আৰু ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে আৰু বহুত ভাল লাগে আৰু এয়া দেখিছে মানুহ গোটেই চাৰিওফালটো মানুহ আৰু ইমান পথাৰখনতে মানুহ আৰু ইমান ডাঙৰ পথাৰ আৰু পথাৰৰ মাজতে মন্দিৰটো আৰু এইফালে মেলা আৰু এইফালে হৈছে ভোগ খোৱা জেগা ভোগ খাই আছে সকলো মানুহে ইয়াতে ভোগ খাই আছে এনেকৈ আৰু এইবাৰ এনেকৈ যোনে য'ত পায় এনেকৈ খাইছে কিন্তু যোৱা বছৰ এনেকৈ পথাৰত বহি খাইছিল আৰু এইবাৰ নিজে লৈ খাব দিছে এনেকৈ বাতি দিছে আৰু এনেকৈ খিচাৰি ভোগ দিছে খিচাৰি খাব লৈছোঁ ভোগ এতিয়াহে আৰু ইমান মানুহ এতিয়াহে টাইম পাইছোঁ দেখিছেনে বহা তুমি বহা খিচাৰি
আৰু এনেকৈ পথাৰত বহি কিনে খাব লাগে আৰু ইমান মানুহ চবে এনেকৈ পথাৰত বহি বহি খায় এয়া আমি খাওঁ এতিয়া খিচাৰি আনি আছে মিষ্টাৰে এয়া আমাৰ খিচাৰি এতিয়া 4টা বাজিল আৰু এতিয়াও ভোক খাই আছে মানুহবিলাকে আৰু ইয়াতে বহুত মানুহ হয় বাপৰে দেখাই দিয়া হাতী এটা কিনি দিলোঁ আৰু এয়া হাতীৰ ওপৰত উঠি আছে আমাৰ গুনুৱে আৰু এতিয়া আহিলোঁ মেলা চাবলৈ এয়া আৰু এয়া দোকান দিছে ইয়াত কাপোৰৰ সকলো বস্তুৰে ইয়াতে দোকান দিছে এনেকে এয়া পুতলা আৰু আমি এতিয়া ঘৰলৈ আহিব ওলালো আৰু মানুহ এতিয়াও কমাই নাই এতিয়া 4:30 হ'ল আৰু এতিয়াও মানুহ কমাই নাই আৰু আহি আছে মানুহবিলাক আৰু আমি আহিব ওলালো আৰু এয়া বাবুৰ কাৰণে কিবা কিবি খেলা বস্তু কিনিলোঁ আৰু মিষ্টাৰে গাড়ীখন আনিবলৈ গ'ল আৰু এইখিনি ভণ্টিয়ে ভিডিঅ' ক্লিপ কৰি ৰাখিছিলে আৰু আহি পালোঁ কাপোৰটো চেঞ্জ কৰিলোঁ তাৰপিছত হাই ফ্ৰেণ্ডছ তাৰ পৰা আহি কাপোৰ চেঞ্জ কৰি বাবুক অকণমান জলপান খোৱালোঁ তাৰপিছত তাক খুৱাই থলোঁ আৰু এতিয়া সি শুই আছে আৰু ভণ্টিও অকণমান শুইছে এতিয়া মই ভাত বনাই আছোঁ দালিটো বহাই দিছোঁ আৰু মিষ্টাৰে টিভি চাই আছে এতিয়া ভাতটো বনাই লওঁ বাবু উঠাব লাগিব ভাত খাবৰ কাৰণে দিনটো এনেকৈ আছে এতিয়া শুই গ'ল ভণ্টিও শুইছে আৰু আপোনালোকক ভাত বনাই পিছত আৰু লগ পাই আছোঁ চাই থাকিব হাই ফ্ৰেণ্ড মোৰ ভাত হ'ল আৰু এয়া ভাত দিলোঁ মই খাব ধৰিলে বাবু ভণ্টি বিচনাখন পাৰোঁ এইখন বিচনা ইয়াতে এনেকৈ থোৱাই আছে বিচনাখন পাৰি লওঁ আৰু আজিৰ ভিডিঅ'টো আৰু মই বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিলোঁ আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বাই বাই